আমাৰ অসমৰ চালকখিনিও আজিৰ তাৰিখত যি উপাৰ্জনৰ সাংঘাতিক ধৰণে প্ৰভাৱ পৰিছে আৰু এই কেব চালকসকলে পূৰ্বৰ যে নিৰিখ সেই নিৰিখৰ বিপৰীতে বৰ্তমান যি প্ৰতিষ্ঠানসমূহে দিনক দিনে মইমতালি কৰি কেনে কিলোমিটাৰ ফেয়াৰবিলাক হ্ৰাস কৰি পেলাইছে তাৰ লগত আজিৰ তাৰিখত যুঁজিব নোৱাৰা হৈছে। আচলতে আমি বাৰম্বাৰ ভাগৰি পৰিছোঁ পৰিবহণ আয়ুক্ত মহোদয়ক জনাই, আমি বাৰম্বাৰ ভাগৰি পৰিছোঁ পৰিবহণ বিষয়াসকলক, লগতে পৰিবহণ মন্ত্ৰী মহোদয়ক জনাই। আমাৰ চালকসকলে আজিৰ তাৰিখত উপায় অন্তৰ নাপায় আজি পুনৰবাৰ একত্ৰিত হ'ব লগা হৈছে যে আমাৰ চালকখিনি আচলতে কোন দিশে গ'লে আমাৰ সুব্যৱস্থা এটা পাম বা আমাৰ কিলোমিটাৰ ফেয়াৰখিনি যিখিনি প্ৰাপ্য সেইখিনি আমি অধিকাৰখিনি সাব্যস্ত কৰিব পাৰিম বা আমি অধিকাৰখিনি পাম, সেইখিনি আজিৰ তাৰিখত আমি দিশহাৰা হৈ পৰিছোঁ আচলতে। গতিকে সেয়েহে আমি বিচাৰিছোঁ যে অহা 31 তাৰিখৰ ভিতৰত পৰিবহণ আয়ুক্ত মহোদয়ে হওক বা এগ্ৰিগেটাৰসমূহে হওক আমাৰ যদি প্ৰাপ্যখিনি যদি দিবলৈ সমৰ্থ নহয় তেতিয়াহ'লে আমি আগন্তুক দিনলৈকে অনিৰ্দিষ্টকাললৈকে বন্ধ ঘোষণা কৰিবলৈ বাধ্য। আমি আশাবাদী যে এই কথাখিনি তেওঁলোকে দৃঢ়তাৰে ল'ব, খুব ভাল চিন্তা কৰি কেনে তেওঁলোকে আমাক 31 তাৰিখৰ আগতে আমাৰ সমস্যাখিনি সমাধান কৰিব বুলি আমি আশাবাদী। আৰু যদিহে তেওঁলোকে এইখিনি কৰিবলৈ ব্যৰ্থ হয় তেতিয়াহ'লে কিন্তু আমাৰ কেব চালকসকলে নিজে নিজে নিজৰ বাহনসমূহ বন্ধ ৰাখি বা তেওঁলোকে গুৱাহাটী মহানগৰীত এটা অচল ব্যৱস্থা কৰিবলৈ কিন্তু বাধ্য হয়। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।